জুবিন গাৰ্গক হত্যা কৰা হল সম্পূৰ্ণ ভিডিঅটো চাই থাকক অলপ স্কিপ নকৰিব জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধনৰ ওপৰত চকু আছিল নেকি জুবিন গাৰ্গে কিমান উপাৰ্জন কৰিছে ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গে ফাংচন কৰি জুবিন গাৰ্গে বিহু গায় কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছে সেই হিচাপ আমি বাদ দিলো কিন্তু আজিৰ তাৰিখলৈকে হঠাকৈ জুবিন গাৰ্গ হত্যা কৰা হৈছিল নেকি ডিজিটেল প্লেটফৰ্মত টকাৰ লোভত জুবিন দাৰ ধন সম্পত্তিৰ লোভত কোনোবাই জুবিন দাক হত্যা কৰিছে নেকি কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে কাৰ বেংক একাউণ্টত সোমাই আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকিব অলপ স্কিপ নকৰিব আৰু আপুনি যদি জুবিন দাক ভাল পায় আপোনালোকে জয় জুবিন দা বুলি কমেন্ট কৰি জনাব এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই সম্প্ৰচাৰ চাই আছো সেই মুহূৰ্ততো অসমৰ বিশ্বৰ চুকে কোনে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন ফুল প্লেটৰ সহায়ত আমি জনাইছো গুৰুত্বপূৰ্ণ প্ৰশ্ন ডিজিটেল উপাৰ্জন কিমান জুবিন গাৰ্গৰ ডিজিটেল উপাৰ্জন অলপ স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক স্পটিফাইত আপুনি গান শুনে জুবিন গাৰ্গৰ গীতৰ ভিউজ 239 মিলিয়ন 239 মিলিয়ন 141টা আছে জুবিনৰ গান 141টা জুবিনৰ গান আছে আৰু স্পটিফাইত 0.003 পৰা 0.005 USD লৈকে পইচা দিয়া হয় অৰ্থাৎ এবাৰ ষ্ট্ৰিমিং হলে এবাৰ বাজিলে আমি যদি এভাৰেজ 0.004 USD ধৰো 239 মিলিয়ন ইনটু কৰো অৰ্থাৎ পূৰণ কৰো তেনেহলে সেই পৰিমাণ কিমান হ'ব জানে আমেৰিকান ডলাৰ হিচাপত 9,57,593 ডলাৰ অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত এয়া 7 crores অলপ বেছি 7 crore 9 লাখ হ'ব আপুনি এই মুহূৰ্তত গুগল কৰি চাই ল'ব পাৰে যে USD টকাৰ কাৰণে ধন সম্পত্তিৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাই থাকক অলপ স্কিপ নকৰিব হিচাপত অৰ্থাৎ স্পটিফাইৰ পৰা জুবিন গাৰ্গৰ গীতৰ উপাৰ্জন এই 7 কোটি টকাৰ কম নহয় জুবিন গাৰ্গৰ এটা ইউটিউব একাউণ্ট আছে আৰু সেই ইউটিউব একাউণ্টত প্ৰায় 7 লাখৰ বেছি আছে ফলোৱাৰ আৰু কোনে কোনে জুবিন দাক ভাল পায় জয় জুবিন দা বুলি কমেন্ট কৰি জনাব একাউণ্টৰ ভিউজ কিমান জানে 294.2 মিলিয়ন ভিউজ ইউটিউবৰ হিচাপটো যদি আপুনি কৰে তাতো কোটিৰ ঘৰত ধন উপাৰ্জন হৈছে জুবিন গাৰ্গৰ একাউণ্টত এয়া হল স্পটিফাই আৰু ইউটিউব মিলাই আপুনি 8 কোটি টকা প্ৰায় উপাৰ্জন হৈছে জুবিন গাৰ্গৰ ডিজিটেল দুটা প্লেটফৰ্মৰ কথা কৈছো মাত্ৰ দুটা প্লেটফৰ্মত জুবিন গাৰ্গৰ উপাৰ্জন সঁচাকৈ টকাৰ কাৰণে ধন সম্পত্তিৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি উপাৰ্জন কম ধৰে কম কৈছে মানুহে আপোনালোকৰ যদি ভিডিঅটো ভাল লাগে আপোনালোকে লাইক কমেন্ট কৰি শেয়াৰ কৰিব যি সিপিএম আৰু আৰপিএম থাকে তাত যদি আপুনি ৰেটটো লো বুলি ধৰে যে সঁচাকৈ জুবিন গাৰ্গক টকাৰ কাৰণে জুবিন দাৰ সম্পত্তিৰ কাৰণে জুবিন দাক হত্যা কৰা হৈছিল নেকি আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক জিঅ সাৱন গানা আপুনি সেইবোৰত গান শুনে তাত কিমান পইচা পাইছে সেই কথা এবাৰ আপোনালোকক ক'ব খুজিছো জিঅ সাৱন বা জিঅ সাৱন কথাই হয় স্পটিফাইত কৈ অলপ সন্দেহ হৈছে ক্ৰিয়েটৰক আৰু সেই হিচাপত অৰ্থাৎ 5 পইচাৰ পৰা 6 পইচা পোৱা হয় 5 পইচাৰ পৰা 6 পইচা পায় ভাৰতীয় যিকেইটা আছে জিঅ সাৱন আছে আৰু তাৰ পিছত জিঅ সাৱনৰ উপৰি আছে গানা এই কেইটা প্লেটফৰ্মৰ বাহিৰেও আৰু কেইবাটাও ডিজিটেল প্লেটফৰ্মত আছে